আমি এই মুহূৰ্তত আপোনালোকক পৰৱৰ্তী শিতানলৈ লৈ যাব বিচাৰিছো পৰৱৰ্তী শিতান হৈছে ৰাশিফল আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো জ্যোতিষ শাস্ত্ৰবিদ ডক্টৰ পৰশমণি শৰ্মা স্বাগতম জনাইছো আজিৰ আমাৰ এই অনুষ্ঠানৰ মাজলৈ প্ৰথমে আপোনাৰ পৰা জানিব চেষ্টা কৰিম আজিৰ দিনটো কেনেদৰে যাব ধন্যবাদ আপোনাৰ লগতে সৰু অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মা জনাইছো সুপ্ৰভাত আজি বুধবাৰ 5 নৱেম্বৰ 2025 যদি নিউমাৰলজিক্যালি চাও আজিৰ ড্ৰাইভাৰ নাম্বাৰ হৈছে নাম্বাৰ 5 কণ্ডাক্টৰ নাম্বাৰ হৈছে নাম্বাৰ 7 আৰু তাতে আজি ৰাস পূৰ্ণিমা বুলি ক'লে এনো বিভিন্ন ধৰণৰ ৰিচুৱেলছ আমি ঘৰত কৰিব পাৰো তাতে যেতিয়া ৰাস পূৰ্ণিমা হয় ৰাস পূৰ্ণিমা বিশেষকৈ অবিবাহিত ব্যক্তিসকলৰ কাৰণে বিশেষ আপুনি উপায় কৰিব পাৰে তাৰ বাহিৰেও ঘৰত পজিটিভিটি আনিবৰ কাৰণে কিছুমান বিশেষ উপায় কৰিব পাৰে তাৰ আগতে আমি জানো এই দিনটো অৰ্থাৎ আজিৰ দিনটো ৰাশিফলে কি কয় তাৰ পিছত আমি জানিম এই দিনটোৰ বিশেষ ৰেমেডি So, যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে আজিৰ কাৰ্ডনো কি কয় চাব বিচাৰিম কাৰ্ড আহিছে শেয়াৰিং কাৰ্ডটো আজিটো 5 তাৰিখৰ দিন আছিল গতিকে 5 তাৰিখটো সকলোৰে কাৰণে এটা ভাল দিন হিচাপে পৰিগণিত হয় গতিকে তাতে ৰাস পূৰ্ণিমাৰ সময় তাতে বুধবাৰ গণেশৰ বাৰ আৰু লগতে যিটো ৰাস পূৰ্ণিমা গতিকে আপোনালোকে কৃষ্ণ ভগৱানৰ আপুনি আজি প্ৰে কৰিব পাৰে আৰু নাম্বাৰ 1 ব্যক্তিসকলৰ কাৰণে আজি দিনটো খুব বেছি পজিটিভ যাব চিন্তাৰ কোনো কাৰণ নাই দিনটোৰ শেষৰ ভাগলৈ কিছুমান পজিটিভ নিউজ তেওঁ শুনিবলৈ পাব যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 2 ব্যক্তি নাম্বাৰ 2 লগত নাম্বাৰ 5 আৰু নাম্বাৰ 7 ৰ খুব দুনিয়া সম্পৰ্ক থাকে বিশেষকৈ নাম্বাৰ 7 ৰ লগত নাম্বাৰ 2 খুব দুনিয়া সম্পৰ্ক দিনটোৰ শেষৰ ভাগলৈ তেওঁলোকৰ কাৰণে খুব এটা ভাল সময় আৰু আজি নাম্বাৰ 2 ব্যক্তিসকলে যদি এই পূৰ্ণিমাৰ জোনত পানী ৰাখি পেলাই অলপমান তাত গংগাজল মিক্স কৰি পেলাই চাদৰৰ ওপৰত পানী ৰাখে আৰু সেই পানী ৰাতিপুৱালে গা ধুৱে তেওঁলোকৰ যিবিলাক মানসিক অৱসাদ আছে বা অলপ ডিপ্ৰেছন আছে এইবিলাক দূৰ হ'ব যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 3 ব্যক্তি নাম্বাৰ 3 লগত নাম্বাৰ 5 আৰু নাম্বাৰ 8 ৰ যিটো কম্বিনেশ্যন খুব এটা পজিটিভ কম্বিনেশ্যন বুধবাৰ আছিল গতিকে নাম্বাৰ 3 ব্যক্তিসকলে যি গণেশ মন্দিৰ যদি দৰ্শন কৰিব পাৰে তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু কাৰ্ড তেওঁলোকৰ কাৰণে খুব পজিটিভ আহিছিল গতিকে ক্ৰিয়েটিভিটি কাৰ্ড আহিছে গতিকে যিমানখিনি পাৰে তেওঁ ক্ৰিয়েটিভিটি কামত নিজক নিয়োজিত কৰি ৰাখক তেওঁলোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক কোৱা হয় নাম্বাৰ 4 ব্যক্তি নাম্বাৰ 4 লগত নাম্বাৰ 5 আৰু নাম্বাৰ 7 পজিটিভ নাম্বাৰছতে আহে কাৰ্ড অকমান নেগেটিভ আহিছিল মাইন্ড কাৰ্ড আৰু আমি মেন্টালি ডিস্টাৰ্ব হ'ব পাৰে কিন্তু আপুনি যদি আজি বিচাৰে তেনেহলে আপুনি আজি গা ধোৱা পানীত গংগাজল মিক্স কৰি আপুনি গা ধুব পাৰে আৰু লগতে আজি যিকোনো শুভ কামত যদি যায় গণেশ মন্দিৰ দৰ্শন কৰি যাব পাৰিলে আপোনাৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 5 ৰ ব্যক্তি নাম্বাৰ 5 ৰ লগত নাম্বাৰ 5 আৰু 8 ৰ ধুনীয়া কম্বিনেশ্যন আৰু নাম্বাৰ 5 ৰ ব্যক্তিসকলৰ কাৰণে আজি যেটো কাৰ্ড আহিছিল সৰো কাৰ্ডটো খুব মানে দুখজনক কাৰ্ড যদিও আহিছে তথাপি আপোনালোকৰ নাম্বাৰ 5 ৰ ভাইব্ৰেচন আৰু 8 ৰ ভাইব্ৰেচনে আপোনাক সহায় কৰিব সো নাম্বাৰ 5 ৰ ব্যক্তিসকলে জেনেৰেলি খুব দুখ নাহে লাইফত যেতিয়া দুখাইত অলপ বেছি অলপ দুখতকৈ বেছিকৈ আহে গতিকে এইখিনি সময় তেওঁলোকে নিজকে বেলেন্স কৰি ৰাখাটো খুব দৰকাৰ যেটো নাম্বাৰ 7 ৰ ভাইব্ৰেচন আজি থাকিব গতিকে তেওঁলোকে ইমোশনালি যিমান পাৰে ষ্ট্ৰং হৈ থকাটো তেওঁলোকৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ড আহিছে আজি পজিটিভ কাৰ্ডে আৰু তেওঁলোকৰ নাম্বাৰ 5 আৰু 8 ৰ লগত নাম্বাৰ 6 ৰ ধুনীয়া কম্বিনেশ্যন চিন্তাৰ কোনো কাৰণ নাই তেওঁলোকে আফটাৰ সানসেট আজি এগছি ঘিউৰ চাকি ঘৰৰ পদূলি মুখত লগাব পাৰে নহলে তুলসী গছজোপা ওচৰত লগাব পাৰে তেওঁলোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰ 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল হৈছে নাম্বাৰ 7 ৰ ব্যক্তি নাম্বাৰ 7 ৰ লগত নাম্বাৰ 5 আৰু নাম্বাৰ 7 আৰু পজিটিভ নাম্বাৰছতে পৰে আৰু নাম্বাৰ 7 ৰ লগত নাম্বাৰ 7 অলপমান ডিপ্ৰেছিভ কিবা আপোনাৰ সিচুৱেচন ক্ৰিয়েট কৰিব পাৰে গতিকে আজি পূৰ্ণিমা আপোনালোকে যিমান পাৰে আজি জোনটোৰ ফালে চাই অলপ সময় যদি অতিবাহিত কৰে অলপমান মেডিটেশ্যন কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ হৈছে নাম্বাৰ 8 ৰ ব্যক্তি নাম্বাৰ 8 ৰ লগত নাম্বাৰ 5 আৰু নাম্বাৰ 7 পজিটিভ নাম্বাৰ চিন্তা কোনো কাৰণে কাৰ্ড আছে সাকসেস কাৰ্ডটো গতিকে আজি আপোনালোকে যিকোনো ক্ষেত্ৰতে সাকসেস পাব পাৰে গতিকে চিন্তা কোনো কাৰণে পৰাপক্ষত আপোনালোকে আজি যিকোনো শুভ কামত গ'লে অলপমান মিঠা বস্তু খাই যাবলৈ নাপাহৰিব একেবাৰে শেষত যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰণে কাৰ্ড আহিছে ক্ৰিয়েটিভ কাৰ্ডটো খুব বেছি পজিটিভ কাৰ্ড নাম্বাৰ 9 ৰ ব্যক্তিসকলৰ কাৰণে নাম্বাৰ 5 নাম্বাৰ 7 পজিটিভ নাম্বাৰতে পৰে গতিকে চিন্তা কোনো কাৰণ নাই
চাওক আজি যেহেতু ৰাস পূৰ্ণিমা আছিলে ঘৰৰ প্ৰত্যেক ব্যক্তিয়ে আজি যদি গা ধোৱা পানীত অকমান গংগাজল মিক্স কৰি গা ধুব পাৰে নিজকে অলপ পবিত্ৰ হ'ব লগতে গংগাজল গোলাপ জল মিক্স কৰি ঘৰৰ চাৰিওফালে বা ঘৰটোৰ ভিতৰতো আপুনি স্প্ৰে কৰিব পাৰে আৰু লগতে আপোনালোকৰ ঘৰত যদি পজিটিভিটি বিচাৰিছে তেতিয়াহ'লে এগছি ঘিউৰ চাকি পদূলিমুখত আপুনি লগাব পাৰে ৰাস পূৰ্ণিমা যোনটোৰ ফালে চাই পেলাই আপোনাৰ নিজৰ উইচখিনিও ক'ব পাৰে বা যদি ডিপ্ৰেশ্যন এনজাইটি আছে অলপ সময় আপুনি তাত থাকি মেডিটেশ্যনো কৰিব পাৰে অবিবাহিত ব্যক্তিসকলে আজি এই ৰাস পূৰ্ণিমাৰ এই যি সময় এই সময় যদি আপুনি যিকোনো কমলা নহলে মৌচুমী টেঙা কমলা পাবলৈ অসুবিধা হ'ব মৌচুমী টেঙা আপুনি যদি 6টা নহলে 9টা আপুনি বহুদিন উটুৱাই দিয়ে যে আপোনাৰ ভাল ভাল খবৰ হাত সহায় হ'ব লগতে ৰাস পূৰ্ণিমাত ৰাধা কৃষ্ণৰ কাৰণে ঘৰত চাকি ধূপ লগাব পাৰে তেওঁ গুণানুকীৰ্তন কৰিব পাৰে এইখিনি কাম কৰিলে আজি দিনটো আপোনাৰ কাৰণে ভাল যাব ধন্যবাদ জনাইছো ডক্টৰ পৰশমণি শৰ্মা আপোনাৰ এই বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে Assam Talks, আপোচবিহীন অসম কণ্ঠ